আমাৰ ৰাস আৰম্ভ হৈছিলে এই পবিত্ৰ স্থানতে 2018 চনত আৰু আমাৰ ৰাসৰ বিশেষত্বটো হৈছে আমি ব্ৰজাৱলী ভাষাত গুৰুজনৰ যিখিনি নিৰ্দেশনা সেইসমূহ পালন কৰি পেলাই আমি ৰাস উদযাপন কৰি আহিছোঁ আৰু এইবাৰ আমাৰ 8ম বৰ্ষ আৰু কলাক্ষেত্ৰ ৰংঘৰ বাকৰিত 5 নৱেম্বৰ পৰহিলৈ সন্ধ্যা 6 বজাৰ পৰা আমাৰ ৰাস আৰম্ভ হ'ব। গতিকে সমূহ অসমবাসী তথা সমূহ গুৱাহাটীবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছোঁ আৰু লগতে এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু গুৰুজনে দি যোৱা অমৰ সৃষ্টি ব্ৰজাৱলী, এই ব্ৰজাৱলী ভাষাৰ আমি যদি ৰাস উদযাপন সমিতিসমূহে তেখেতৰ সেই দান আমি আশীৰ্বাদ হিচাপে গ্ৰহণ কৰোঁ, তেতিয়াহ'লে নতুন প্ৰজন্মই সেইখিনি যথেষ্ট আদৰি ল'ব আৰু পৰৱৰ্তী সময়ত অন্ততঃ ব্ৰজাৱলী ভাষাৰ মৰ্যাদা বহুত ওপৰলৈ যাব। বৃহত্তৰ মহানগৰ শিল্পী সমাজৰ জৰিয়তে এই শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ 8ম বছৰ আৰু ভাগৱতৰ অনুযায়ী শ্ৰীকৃষ্ণই ৰাসলীলাও 8 বছৰতে আৰম্ভ কৰিছিল। যদি এইটো এটা কাকতলীয়া সংযোগ, গতিকে 8ম বছৰৰ ৰাসটো নিশ্চয় আমাৰ কাৰণে উল্লেখনীয় আৰু বিশেষভাৱে উল্লেখনীয় এইকাৰণেই যে এইবাৰ আমাৰ এই ৰাসভাগী আমাৰ ইয়াৰ আমঠু জুবিন গাৰ্গৰ নামত আমি উৎসৰ্গা কৰিছোঁ। গতিকে আমি আশা ৰাখিম যে যিহেতুকে এইখন এক ঐতিহ্যপূৰ্ণ ৰাস, গুৰুজনাৰ যিটো সৃষ্টি, এই সৃষ্টিক ৰক্ষা কৰিবৰ কাৰণে চেষ্টা হাতত লোৱা হৈছে। গতিকে ইয়াত সকলোৰে সহযোগিতা যদি পোৱা যায় তেতিয়াহ'লে অনুষ্ঠানটো আগবাঢ়ি যোৱাত সহজ হ'ব সকলোৰে আৰু এই ব্ৰজাৱলী ভাষাটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে সকলো যাতে আগবাঢ়ি আহে তাৰ কাৰণে আমিও আহ্বান জনাইছোঁ। ৰাস বুলি ক'লে এতিয়া সৰ্বসাধাৰণতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যিখন কেলিগোপাল নাট ৰচনা কৰিছিলে সেইখনেই আচলতে তাৰ পৰাই বাকী পৰৱৰ্তী পৰ্যায়ত অসমীয়াত এইখিনি কৰা হৈছে। কিন্তু আমাৰ গুৱাহাটীৰ যিখন বৃহত্তৰ শিল্পী সমাজ তেওঁলোকে যিটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান কেলিগোপাল নাটখন আৰু কালীয় দমন নাটকৰ তাৰ কিছুমান চিন লৈ পেলাই ইয়াত মানে শংকৰ মাধৱ দুজনা গুৰুৰ দ্বাৰা ৰচিত মানে নাটক কেইখনক বেছ কৰিয়ে তেওঁলোকে এখন মঞ্চস্থ কৰিব বিচাৰিছে। গতিকে ই এটা অতি উত্তম পদক্ষেপ, যিহেতু গুৰুজনাৰ নিজে ৰচনা কৰা যিবিলাক আমাৰ অমূল্য অৱদান আছে সেইবিলাকৰ বেছিকৈ প্ৰাধান্য দি পেলাই যদি ৰাস কৰে তেতিয়াহ'লে মই ভাবোঁ যে এইটো এটা বেছি উন্নত মানদণ্ডৰ আৰু ব্ৰজাৱলী ভাষাটো আমাৰ যিটো উঠি অহা প্ৰজন্ম আছে সেই উঠি অহা প্ৰজন্মক আমি ব্ৰজাৱলী ভাষাটোহে শিক্ষা দিব লাগে। এইটো কাৰণেই দিব লাগে, ব্ৰজাৱলী গুৰুজনে ব্ৰজাৱলী নাটকত এইটো কাৰণেই লিখিছিলে, ব্ৰজাৱলী হ'ল ব্ৰজভূমিৰ ভাষা, শ্ৰীকৃষ্ণৰ মুখৰ ভাষা। সেইটো কাৰণে গুৰুজনে ব্ৰজাৱলী ভাষাটোক বাছনি কৰি পেলাই তেওঁ ব্ৰজাৱলী ভাষাত কৰিছিলে আৰু সেই উদ্দেশ্যই আমি ছাত্ৰ ছাত্ৰীসকলক আমাৰ নিশিকা সত্ৰীয়া নাচ নিশিকা ল'ৰা ছোৱালীও আছে, শিকা ল'ৰা ছোৱালীও আছে, আমি যাতে ব্ৰজাৱলী ভাষাৰটো তেওঁলোকৰ মাজত আনিব পাৰোঁ, তেওঁলোকক হৃদয়ংগম কৰাব পাৰোঁ। সেইটো কাৰণে আমাৰ এই ৰাস কমিটিৰ সেইটোৱে মূল মন্ত্ৰ হিচাপে লৈ আমাৰ এই ৰাসখন কৰিবলৈ লোৱা হৈছে। কি নিমিত্তে রজনী লৌরি ইহা অন তোরা খবক নাহি দেখি যাও সত্য কি হব? কি হয়েছে?
প্ৰশিক্ষক যিখিনি মানে পাৰফৰ্মেঞ্চ দিব পৰা শিল্পী আৰ্টিষ্ট আছে তেওঁলোকে মঞ্চ এখন পায়েই মানে তেনেকৈ, কিন্তু কিছুমান এনেকুৱা আছে বহুত প্ৰতিভাৱান ল'ৰা ছোৱালী যিখিনি মঞ্চ ঢুকি নাপায় বা বেলেগ মানুহো তেওঁলোকক নিবিচাৰে বা তেওঁলোক বঞ্চিত হৈ থাকে, কিন্তু আশা এটা পুহি থাকে সদায়। তো সেই মানুহখিনিক আমি আমাৰ মঞ্চত থিয় কৰাটোৱে আমাৰ এটা উদ্দেশ্য। সেয়েহে আমি শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাতে আমি বহুত ল'ৰা ছোৱালী এনেকৈ আমাৰ পেপাৰে পত্ৰৰে এডভাৰটাইজ যায় আৰু তেনেকৈ ল'ৰা ছোৱালীখিনি আহে আৰু তেনেকৈ আমাৰ মানে উপযুক্ত বায়নৰ যোগেদি প্ৰশিক্ষণ দিয়া হয় গোটেই মাহটো, আৰু তেনেকৈ প্ৰশিক্ষণপ্ৰাপ্ত হৈ পেলাই আমাৰ ৰাস পূৰ্ণিমাৰ দিনা নাটক মঞ্চস্থ কৰা হয়, তেনেকৈ অভিনয় কৰে, নৃত্য কৰে। হয়, আৰু বহুতো ল'ৰা ছোৱালী আছে এনেকুৱা একেবাৰে নৃত্য নাজানে, নৃত্যৰ লগত কোনো সম্পৰ্ক নাই, কিন্তু তেওঁলোকক সম্পূৰ্ণ পাৰ্গত কৰি তোলা হয়। খুবেই ভাল ফিল কৰিছোঁ, খুবেই ভাল অনুভৱ, স্বকীয় অনুভৱ। কাৰণ কিয় এয়া যান্ত্ৰিকতাৰে ভৰি থকা এখন মানে পৃথিৱী, এই যান্ত্ৰিকতাৰে ভৰি থকা পৃথিৱীখনত এনেকুৱা ধৰণৰ ধৰ্মীয় অনুষ্ঠান বা ধৰ্মীয় এটা আমাক যিদৰে শিকাইছে আমি শিকিব পাৰিছোঁ, সেয়া শিকি পেলাইও খুব ভাল লাগিছে। লগতে এই সৃষ্টিটোক যাতে আমি আগলৈ নিব পাৰোঁ তাৰে আমি দৃঢ়ভাৱে কামনা কৰিছোঁ। ये जो गोपी नाच है, जो हम लोग बोलते हैं रासलीला, श्री कृष्ण का रासलीला, उनके द्वारा जो शट्या नहीं सीख सकते वो लोग, जो लड़कियां हैं लड़के हैं वो लोग भी शट्या सीख पा रहे हैं। साथ साथ जो लड़कियां ये इस चीज़ के ऊपर मतलब ज़्यादा नॉलेज नहीं है, वो लोग को वो चांस मिल रहा है कि अपने आप को वहाँ पे शो करे, प्रेजेंट करे। और साथ साथ यहाँ पे बहुत सारे भाषाएं, मतलब जो देवी भाषा जैसे ब्रजावली भाषा असमीज में बोलते हैं, वो सब सिखाया जा रहा है। और यहाँ पे हम लोग जैसे आप सबको पता है कि जितना भी छात्राएं हैं, लड़कियां हैं, कोई भी मतलब ऐसा नहीं है कि मुझे नहीं करना है, सब लोग उत्सुक है, हाँ मुझे करना है, मुझे अच्छा लगता है। और साथ साथ यहाँ पे जितना भी हम लोग का गुरु है, बड़े हैं, सबको धन्यवाद बोलना चाहते हो, कहना चाहते हो हम लोग को इतना अच्छा मौका देने के लिए और ये सब सिखाने के लिए। ये जो राग मतलब महोत्सव आ रहा है, ये मतलब 5 नवंबर को हम लोग करेंगे। और ये जो श्रीमद् शंकरदेव ने जो लीला दिया है, जो कृष्ण का लीला है, ये सबको जानना चाहिए, क्योंकि आजकल के दिन में असम में ये बहुत कम चुका है। मतलब आजकल बहुत आउटडेटेड थिंग्स असम में आ चुका है, तो इसके वजह से हम लोग का खट्रिया तो असम का क्लासिकल डांस है, तो इसके करना चाहिए। और आजकल मतलब बहुत बाहर का दिन आ गया, बहुत डांस आ गया, तो खट्रिया मतलब नीचे पड़ गया। तो इसलिए हम लोग को स्टूडेंट्स है कि हम लोग को मतलब मन है कि हम लोग खट्रिया को मतलब पहले का जैसे ही लाने चाहते हैं, जैसा श्रीमद् शंकरदेव जैसे लाया था हम लोग भी वैसा ही लाने चाहते हैं। और हम लोग इसका मतलब से हम लोग आज राग के लिए प्रैक्टिस कर रहे हैं। और जो हम लोग का तो जो असमीज में बोलते हैं यहाँ मुझे जुबिन गार्ग नहीं है, उस वजह से हम लोग बहुत दुखित है, क्योंकि जो हम लोग का लीजेंड है हम लोग को नेक्स्ट टाइम नहीं मिला, हर्षोभ है, हम लोग को नेक्स्ट कभी भी नहीं मिलेगा। उसको ही लेके उसको ही प्रणाम करके हम लोग का रागोत्सव करने वाले हैं। কি নিমিত্তে রজনী লৌরি ইহা অন एवरी ईयर ये रासलीला, श्री कृष्ण रासलीला हम लोग पूरा संस्कृत भाषा में उद्यापन कर रहे हैं। सो इस बार भी हम लोग 8 इयर्स में मतलब ये करने के लिए जा रहे हैं। सो ये टोटली ब्रजवाली भाषा में होगा। सो हम लोग का अनुरोध है सभी लोग आए इसको उपभोग करें। दिस इज़ वेरी इम्पोर्टेंट फॉर द यंगर जनरेशन, बिकॉज अभी जो हम लोग का ब्रजवाली भाषा है वो धीरे धीरे विलुप्त हो रहा है। सो हम लोग का मोटिव यही है कि ये हम लोग का जो पुराना रीति रिवाज है उसको फिर से हम लोग का यंगर जनरेशन उसको एडॉप्ट करे, ताकि हम लोग इसको और आगे प्रसार कर सकते हैं।